হেল্ল' গাইজ পুনৰবাৰ ইলেক্ট্ৰিকেল এছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ' লৈ আহিছোঁ, এটা মজাদাৰ টপিক লৈ আহিছোঁ, যাতে আপোনালোকক অলপ হ'লেও হেল্প হয়। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গাইজ আজি লৈ আহিছোঁ এটা ধুনীয়া টপিক আপোনালোকক। বহুতে সুধি আছিল মোক কমেণ্টত, বহুতে জনাই আছিল যে ৰিম'ট কণ্ট্ৰল ফেন এটাৰ যদি ৰিম'ট কণ্ট্ৰল বা BLDC মটৰ এটা মানে BLDC ফেন হয়, সেই ফেনটোত যদি ৰিম'ট থাকে, ৰিম'ট থাকিলে ৰেগুলেটৰ, এই যিটো আমাক ৰেগুলেটৰ থাকে ফেনৰ ৰেগুলেটৰ, সেই ৰেগুলেটৰটোৰ যিটো আমাৰ ৰেগুলেটৰ থাকে ফেন এটাৰ, সেই ৰেগুলেটৰটো দৰকাৰ হয়নে নহয় বহুতে মোক কমেণ্ট কৰি সুধি আছিল। যদি ফেনটো ৰিম'ট কণ্ট্ৰল হয় তেতিয়াহ'লে আমাক ৰেগুলেটৰ লাগে নে নালাগে বহুতে সুধি আছিল। তো সেই অনুযায়ী আজি এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়ালোঁ। তেতিয়াহ'লে আহক দেৰি নকৰি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। লেটছ বিগিন। বহুতে সুধি আছিল যে যিবিলাক আজিকালি ফেন ওলাইছে, আগৰ ফেনবিলাকত বাৰু ৰেগুলেটৰ এটা দৰকাৰ হৈ যায়, যিহেতু আজিকালি BLDC মটৰ ওলাইছে, BLDCৰ ব্ৰাছলেছ ডাইৰেক্ট কাৰেণ্ট, যিবিলাকত আমাৰ কেপাচিটৰো নাই। তো এইবিলাকত আমাক ৰিম'টৰ লগত আমাক মানে ফেন চলে, ৰিম'ট আমাক ইয়াতে কোনো ধৰণৰ কেপাচিটৰ নাথাকে। আজিকালি যিবিলাক ফেন ওলাইছে এইবিলাকত ডাইৰেক্ট ৰিম'ট কণ্ট্ৰল, আপোনালোকে শুইও আপোনালোকে ফেনটো কণ্ট্ৰল কৰিব পাৰে। আপোনালোকে কোনো উঠি গৈ কিনে ফেনটো অফ অন কৰিব দৰকাৰ নাই। তো এইবিলাক ফেনত যিহেতু ৰিম'ট থাকে, তো ৰিম'ট কণ্ট্ৰল ফেন এটাত যিহেতু আপোনালোকে গম পায় যে ৰিম'ট কণ্ট্ৰল ফেন এটাতে মানে স্পীডবিলাক কণ্ট্ৰল হয়, তাতে অন অফৰ লগতে স্পীড কম বেছি কৰিব পাৰি। তো সেই ফেনটোত ৰেগুলেটৰ, যিটো আমাৰ ফেনত ৰেগুলেটৰ হয়, সেই ৰেগুলেটৰটো দৰকাৰ হয়নে নহয় মোক সুধি আছিল। তো গাইজ যদি আপোনালোকৰ ফেনখন যদি BLDC হয়, তো যদি ৰিম'ট কণ্ট্ৰল হয়, তো ইয়াতে মানে আপোনালোকৰ ৰেগুলেটৰৰ কোনো দৰকাৰ নাই। ৰেগুলেটৰ নহ'লেও আমাৰ ডাইৰেক্ট চুইচ দিলে আপোনালোকে যিটো আমাৰ ফেনৰ কাৰণে থাকিল, যিটো আমাৰ ফেনত আপোনালোকে ডাইৰেক্ট চুইচ এটা কানেক্ট কৰি দিলে, এই চুইচটোৰ থ্ৰু দি ডাইৰেক্ট চুইচটো আপোনালোকে অন কৰি থ'বও পাৰে, অট'মেটিক অন অফ কৰিবও পাৰে। লগতে যদি অন কৰি থৈ দিয়ে তেতিয়াও কথা নাই, যিহেতু আমাৰ ৰিম'ট আছে, ৰিম'টতে আমাৰ অন অফ চুইচ থাকে। তো আপোনালোকে এই বৰ্ডত যিটো চুইচ আছে সেইটো অন কৰি থ'ব, অন কৰি ৰিম'টত আপোনালোকে অন অফ কৰি তাতে স্পীড কম বেছি বা যি কৰিব পাৰে আপোনালোকে, স্লিপ মুড বহুত কিবা কিবি মুড থাকে, সেইবিলাক আপোনালোকে ধুনীয়াকৈ অন কৰি দিব পাৰে বা ইউজ কৰিব পাৰে। তো আপোনালোকে গম পালে ৰিম'ট কণ্ট্ৰল এখন ফেনত ৰেগুলেটৰ নহ'লে হয়। কিন্তু গাইজ কেতিয়াবা ছাপ'জ ৰিম'টটোৰ কাম নকৰা হ'ল, তেতিয়া মানে ৰেগুলেটৰ এটা দৰকাৰ হৈ যায়। ঠিক আছে গাইজ, তো আপোনালোকে এটা কাম কৰিব পাৰে, যদি আপোনালোকে ভাবে যে ৰিম'টটো আমি ইউজ নকৰোঁ, আমি ৰেগুলেটৰ ইউজ কৰিম, তো আপোনালোকে ৰিম'টত ডাইৰেক্ট কৰি থৈ কেনে ৰিম'টত মানে আপোনালোকে ফুল স্পীডত দি থৈ কেনে আপোনালোকে ৰেগুলেটৰ এটাৰ থ্ৰু দিও এইটো ইউজ কৰিব পাৰে। কিন্তু একচুৱেলি যদি আপোনালোকৰ ৰিম'ট কণ্ট্ৰল ফেন থাকে, সেই ফেনত কোনো ধৰণৰ ৰেগুলেটৰ দৰকাৰ নাথাকে। আপোনালোকে যদি বোলে ইউজ কৰিব বিচাৰে, মোৰ ঘৰতে তেনেকৈ ইউজ কৰিছোঁ, আপোনালোকে যদি ইউজ কৰিব বিচাৰে বোলে আপোনালোকক ৰিম'টো লাগিল, লগতে আমাক ৰেগুলেটৰো লাগিল, তো আপোনালোকে সেই দুটা বস্তু ইউজ কৰিব পাৰে। ৰিম'ট কিন্তু ইউজলেছ, যদি আপোনালোকে ৰেগুলেটৰ এটা ইউজ কৰে, আপোনালোকে জাষ্ট লগাই থ'ব পাৰে, কিন্তু এইটো ইউজলেছ হয়। আপোনালোকে ইউজো কৰিব পাৰে বাৰু, কিন্তু সেইটো বিশেষ দৰকাৰ নাই বুলি মই ভাবোঁ। যিহেতু আপোনালোকৰ হাতত ৰিম'ট আছে, তো ৰেগুলেটৰৰ কোনো দৰকাৰ নাই। তো গাইজ আপোনালোকে হয়তো বুজি পালে, আপোনালোকে হয়তো বহুতে কনফিউজ হৈ আছিল যে ৰিম'ট যদি আছে সেই ফেনখনত আমি ৰেগুলেটৰ ইউজ কৰিম নে নকৰিম। তো গাইজ যদি ৰিম'ট কণ্ট্ৰল হয়, আপোনালোকে ৰেগুলেটৰটো এনেই ইউজ কৰিব দৰকাৰ নাই, ৰেগুলেটৰ কোনো দৰকাৰ নাই। তো আশা কৰোঁ আপোনালোকে অলপ হ'লেও কিবা বুজি পালে। তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও কিবা বুজিলে বা শিকিলে। তো ভিডিঅ'টো চাই যদি অলপ হ'লেও কিবা বুজিলে বা শিকিলে, ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব। তেতিয়াহ'লে লগ পাম বেলেগ দিন বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে টেক কেয়াৰ, জয় অসম, বাই বাই গাইজ, বাই বাই।